নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংৰাজীৰ চেপ্টাৰ নম্বৰ 4 তোমালোকৰ পাৰ্ট 2 যিটো আছে আমাণ্ডা ইয়াৰে অনুশীলনীত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছে আৰু 10টা মান এমচিকিউ লৈ আহিছোঁ তোমালোকৰ এক্সামৰ কাৰণে। জাষ্ট তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি উপকাৰ হ'ব। এতিয়া আমি আলোচনা কৰিম নম্বৰ 1ত কি দিছে, হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ, how do you know this? ইয়াৰ উত্তৰটো কি হ'ব চোৱা, Amanda is about 11 to 13 years old. We know this because she get acne and his school homework. 2 নম্বৰ কি দিছে, how do you think is speaking to her? Answer হ'ব her mother is speaking to her. 3 নম্বৰ দিছে কি, why are stands 2, 4 and 6 given in parentheses? Your answer to কি হ'ব, because they show Amanda scared daydreams. She is not speaking aloud, she is only thinking. তাৰপিছত আহা কুৱেশ্যন নম্বৰ 4 ঠিক হৈছে, who is the speaker in stands 2, 4 and 6? Do you think this speaker is listening to the speaker in stands 1, 3, 5 and 7? ইয়াৰ উত্তৰটো কি হ'ব, Amanda is the speaker. No, she is not listening to her mother, she is ignoring her. তাৰপিছত আহা 5 নম্বৰ কুৱেশ্যনটো কি কৈছে, 5 নম্বৰ কুৱেশ্যনটো কৈছে, what could Amanda do if she were mermaid? ইয়াৰ উত্তৰটো হ'ব, she could swim freely and happily all alone in a calm green sea. 6 নম্বৰ কি হৈছে তোমালোকে, is Amanda an orphan? Why does she say so? No, she is not a orphan. She wishes to be an orphan, just enjoy peace and absolute freedom without any nagging her. তাৰপিছত 7 নম্বৰ ঠিক হৈছে, do you know the story of Rapunzel? Why does she wants to be Rapunzel? ইয়াৰ উত্তৰটো হ'ব, yes, Rapunzel lived alone in the high tower. Amanda wants to be Rapunzel to live a peaceful, quiet life where no one can disturb her. 8 নম্বৰ ঠিক আছে চোৱা, why does the girl yearn for? What does his poem tell you about Amanda? ইয়াৰ উত্তৰটো হ'ব, she yearns for freedom and silence. This shows that Amanda is a creative girl who feels trapped by too many rules. তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 9, read the last sentence. Do you think Amanda is sulking and is moody? ইয়াৰ উত্তৰটো হ'ব, no, she is not sulking, she is just sad and tired of the constant scolding, so she stay quiet. তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে আহা এডিশ্যনেল কেইটামান মই এমচিকিউ টাইপ কুৱেশ্যন লৈ আহিছোঁ, তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ এমচিকিউ টাইপ কুৱেশ্যন আৰু পাঠৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সেইবিলাক তোমালোকে পাই যাবা। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য পয়েট অফ দ্য পয়েম অফ আমাণ্ডা? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাণ্ডা কবিতাটিৰ আমাৰ পয়েম কোন আছিল? ৰবিন কেলিন। এইটো মনত ৰাখিবা তোমালোকে আৰু স্পেলিংটোও ভালকৈ মনত ৰাখি ল'বা। হোৱাই ইজ আমাণ্ডা টল্ড not to eat chocolate? এই উত্তৰটো হ'ব আমাৰ চি নম্বৰ, it causes her acne. তাৰপিছত আছে কি 3 নম্বৰত, what does Amanda imagine doing as a mermaid? এই উত্তৰটো হ'ব বি নম্বৰ, তোমালোকে চাই ল'বা ধুনীয়াকৈ দিয়া আছে, drifting blissfully in a emerald sea. তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 4, what is the meaning of the word language? এই উত্তৰটো হ'ব বি নম্বৰ, ৰিলেক্স এণ্ড পিচফুল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5, why does Amanda want to be a orphan? ইয়াৰ উত্তৰটো হ'ব আমাৰ চি নম্বৰ, she wants to experience absolute freedom and silence. তাৰপিছত আহা তোমালোকে 6 নম্বৰ কুৱেশ্যন, what does Amanda intend never to do if she were Rapunzel? ইয়াৰ উত্তৰটো হ'ব আমাৰ বি নম্বৰটো হ'ব উত্তৰ, let's down her bright hair. তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 7, হোৱাট কালাৰ ইজ দ্য সি ইন আমাণ্ডা ইমেজিনেশ্যন? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ বি নম্বৰ,
ইমাৰলেট গ্ৰীণ ইমাৰলেট গ্ৰীণ এটা গ্ৰীণ কালাৰৰ নিচিনা হয় মানে গ্ৰীণ কালাৰৰ ভাগ এইটো হয় ইমাৰলেট গ্ৰীণ ইমাৰল্ড গ্ৰীণ 8 নম্বৰ দিছে একৰ্ডিং টু আমাণ্ডা সাইলেন্স ইজ ডেশ এণ্ড ফ্ৰীডম ইজ ডেশ ইয়াৰ উত্তৰটো কি হ'ব আমাৰ গোল্ডেন এণ্ড সুইট 9 নম্বৰ কি দিছে হোৱাট হেবিট অফ আমাণ্ডা ইজ মেনশ্যনড ইন দ্য ভেৰি ফাৰ্ষ্ট লাইন অফ দ্য পয়েম ইয়াৰ উত্তৰটো হ'ব বিটিং হাৰ নেইলছ তেওঁৰ নেইলবিলাক কামুৰি আছে নখবিলাক কামুৰি আছে হোৱাট ডাজ দ্য স্পীকাৰ একুইজ আমাণ্ডা অফ বিং ইন দ্য ফাইনেল ষ্টেজ এই উত্তৰটো হ'ব আমাৰ চি নম্বৰ মডি এণ্ড চুলকি ছাত্ৰছাত্ৰীসকল মোৰ ভিডিঅ'ৰ ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই এই চেনেলটো দি থাকোঁ গতিকে তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ' তোমালোকৰ লগত লগ পাম